আজিৰ ভিডিঅ'ৰ জৰিয়তে আমি ডিডব্লিউৰ 5550টা পদৰ বিপৰীতে যে বিজ্ঞাপন পাব্লিছ কৰিছিলে তাৰে ইতিমধ্যে প্ৰথমখন মেধা তালিকা পাব্লিছ কৰিলে ডিডব্লিউয়ে আৰু এই মেধা তালিকাত যি কাটঅফৰ কথা আহিল বা সেই কাটঅফটো আসলতে সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্ট যেতিয়া পাব্লিছ হ'ব তাতে গৈ কমিব নেকি বা কিমানখিনি কমাৰ সম্ভাৱনা আছে সেই সন্দৰ্ভত এইটো ভিডিঅ'ত আলোচনা কৰিম প্ৰথম পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো অপচন থাকিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয় তো আহক আজিৰ মূল বিষয়টোলৈ তো বন্ধুসকল ইতিমধ্যে ডিডব্লিউৰ যেটো 5550টা পদৰ বিপৰীতে ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্ট পাব্লিছ হ'ল এই মেৰিট লিষ্টত যিখিনি কাটঅফ গ'ল এই কাটঅফটো কিন্তু মোটামুটি এটা হাই কাটঅফে ক'ব পাৰি আমি কাটঅফটো কমাৰ এটা পূৰ্ণ সম্ভাৱনা আছে যদি মানে যিখিনি সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্ট আহতে কিছু কাম যদি এই কামখিনি কৰণীয় কামখিনি যদি নকৰে তেনেহলে কিন্তু কাটঅফ যেনেকুৱা আছে ঠিক তেনেকুৱাই থাকিব ইয়াৰ পৰা কোনো ধৰণৰ হাল হলনি নহয় তো যেটো 15 তাৰিখৰ পৰা দিয়া হৈছে যেটো উইথড্ৰ পোষ্ট দিয়া হৈছে মানে যিকোনো এটা পোষ্ট সিলেক্ট কৰিব লাগিব এটোত কিন্তু ইমানখিনি কাটঅফ নকমে কাৰণ তেনেকুৱা ক্যান্ডিডেটৰ সংখ্যা বহুত কম আছে যিসকলৰ এলপি ইউপি দুটা পেপাৰতে আহিছে নাম তো তেনেকুৱা প্ৰাৰ্থীৰ সংখ্যা বহুত কম আছে আৰু এই উইথড্ৰ সিস্টেম বাই ওয়ান পোষ্ট সিলেক্ট সিস্টেমত হিমানখিনি নকমে জাস্ট পয়েন্ট সামথিং কিবা এটা কমিবও পাৰে নকমিবও পাৰে কোনো ডিস্ট্ৰিক্টত কিন্তু কথা হল এনেকুৱা ধৰণে যদি এই প্ৰক্ৰিয়াটোৰ জৰিয়তে যদি সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টটো পাব্লিছ কৰে তেনেহলে কিন্তু কাটঅফ নকমে আৰু লগতে কিছুমান কাম আছে যিকেইটা কাম কৰিলে কাটঅফ 2 ৰ পৰা 3 মানে 1 ৰ পৰা 2 লৈকে কমি যোৱাৰ এটা পূৰ্ণ সম্ভাৱনা থাকিব কামখিনি হল 2024 চনত আজি কোকৰাঝাৰত অৰ্থাৎ বিটিআৰত যি এলপিইউপি ৰিক্ৰুটমেন্ট হৈছিলে মানে সম্পূৰ্ণ হৈ গৈছে 2024ত এই 24ৰ প্ৰাৰ্থীখিনিও কিন্তু 2023 চনত পাব্লিছ হোৱা 5550টা পদত আবেদন কৰিছিলে তাৰে মাজত ভাল মাৰ্ক থকা প্ৰাৰ্থীৰ নাম কিন্তু ইয়াত আহিছে এই প্ৰাৰ্থীখিনিক যদি ইয়াৰ পৰা ক্যান্সেল কৰি দিয়াৰ সিস্টেম আনিব পৰা যায় তেনেহলে নিশ্চয় কাটঅফ কমিব দ্বিতীয়তে আহিল যে বিটিআৰত অলৰেডি জিটিপিজিটিৰ যি ৰিক্ৰুটমেন্ট হৈ গল এই জিটিপিজিটিৰ ৰিক্ৰুটমেন্টৰ প্ৰাৰ্থীখিনিও কিন্তু 5550টা পদত এখেতসকলৰ নাম আহিছে আৰু ভাল মাৰ্ক থকা প্ৰাৰ্থী কিন্তু প্ৰতিটো সেকশনতে তেখেতসকলৰ নাম আহে তো এই প্ৰাৰ্থীখিনিৰ নাম ইয়াৰ পৰা যদি কৰ্তন কৰি দিব পৰা যায় তেতিয়া হলে পুনৰ কিন্তু কাটঅফ কমাৰ এটা পূৰ্ণ চান্স থাকে দ্বিতীয়তে আহিল ডিএসসিৰ যেটো জিটিপিজিটি ৰিক্ৰুটমেন্ট সম্পূৰ্ণ হ'ব গৈ আছে অহা 10 অক্টোবৰ তাৰিখত তেখেতসকলৰ যি মানে ৰিক্ৰুট কৰা হ'ব এপয়েন্টমেন্ট দিয়া হ'ব এই প্ৰাৰ্থীখিনি কিন্তু যদি আগতীয়াভাৱে ফাইনাল সিলেকশন লিষ্ট উলিয়াই দিয়ে আৰু এই ফাইনাল সিলেকশন লিষ্ট উলিয়াই দিয়াৰ পিছত যিসকল প্ৰাৰ্থীৰ নাম 5550ত থাকিব তেওঁলোককো অপচন দিব লাগে তেওঁলোকে কোনটো ৰাখিব আৰু কোনটো ডিনাই কৰিব ওয়ান পোষ্ট এটা চুজ কৰাৰ তেওঁলোকক চান্স দিব লাগে মুঠৰ ওপৰত 10 অক্টোবৰৰ যেটো জিটিপিজিটি ৰিক্ৰুটমেন্ট হ'ব গৈ আছে তাৰে মাজৰ পৰা বহু প্ৰাৰ্থীখিনি কিন্তু ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্টত নাম আছে তো এওঁলোকৰ মাজতো জিটিপিজিটিৰ যেটো ফাইনাল সিলেকশন লিষ্ট সেই লিষ্টখন পাব্লিছ কৰি দি পেলাই তেখেতসকলকো ওয়ান পোষ্ট সিলেক্টৰ এটা সুবিধা দিব লাগে আৰু লগতে আছে আমাৰ যে হেহতিয়াকৈ 11 তাৰিখত লাষ্ট যেটো ফাইনাল এটা সিলেকশন লিষ্ট পাব্লিছ কৰিলে সিটেট প্ৰাৰ্থীসকলৰ 2020 চনৰ কেছৰ লগত জড়িত এই প্ৰাৰ্থীসকলৰ ফাইনাল লিষ্টত তাৰ মাজৰ পৰা 2-4 জন নথকা নহয় কিন্তু তাৰ মাজতো 2-4 জন ইয়াত আছে আৰু এওঁলোকৰ বাবেও ওয়ান পোষ্ট সিলেকশনৰ এটা সিস্টেম দিব লাগে নাইবা 5550টা পদত তেওঁলোকক উইথড্ৰ কৰাৰ সিস্টেমটো দিব লাগে যদি এইখিনি কাম প্ৰপাৰলি কৰা যায় বা কৰিব পৰা যায় তেনেহলে কিন্তু নিশ্চয় 1-2 আনকি কিছু জিলাত 3% লৈকেও কমি অহাৰ এটা চান্স থাকিব এই যিখিনি কথা আলোচনা কৰা হল এইখিনি কিন্তু বহু প্ৰাৰ্থী আছে যিসকলে অলৰেডি চাকৰি পাইছে কিছুমানে আছে পাবলৈ গৈ আছে তো এজন প্ৰাৰ্থীৰ এগেইনষ্টত 2-3টা কৈ এপয়েন্টমেন্ট ইস্যু হৈ যাব আৰু যেতিয়া এজন প্ৰাৰ্থীৰ এগেইনষ্টত 2-3টা কৈ এপয়েন্টমেন্ট ইস্যু হৈ যাব তেতিয়া কিন্তু ওভাৰল্যাপিং কেতিয়াও সমাপ্ত নহয় তো ডিডব্লিউয়ে যেটো দিছে ওয়ান পোষ্ট সিলেকশনৰ বহুত বঢ়িয়া এটা সিস্টেম দিছে যেটো অলৰেডি ডিডব্লিউৰ যেটো ৰিক্ৰুট চলি আছে এই ৰিক্ৰুটমেন্ট সন্দৰ্ভ মই যিকেইটা কথা কলো ইয়াত 4-5টা মান পইণ্ট কলো এই 4-5টা পইণ্ট মিলাই পেলাই এটা মাল্টিপল এটা সিস্টেম আনিব লাগে যে সিস্টেমত
মানে এটা পোষ্ট চুজ কৰিব পাৰিব বিভিন্ন বিভাগৰ পৰা। তো নিশ্চয়কৈ এয়া যদি এই কামখিনি যদি সংগঠিত কৰে তেনেহলে সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত আপোনালোকে ভালেখিনি নম্বৰ কম হোৱাৰ চান্স এটা দেখা পাব। আৰু যিসকল প্ৰাৰ্থী কিছু সংখ্যক মাৰ্কৰ বাবে ৰৈ আছে তেখেতসকল পুনৰবাৰ এই কাট অফত সোমাবলৈ সক্ষম হ'ব। তো বন্ধুসকল ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি ভাল পায় নিশ্চয় এটি লাইক কৰিব।